हेलो एवरीवन আজি মই আপোনালোকৰ ওচৰত এটা মিঠাই ৰেচিপি লৈ আহিছো সুজিৰে কেনেদৰে চমচম মিঠাই বনাব পাৰি আহকচোন চাও তাৰ বাবে আমাক কি লাগিব তাৰ বাবে আমাক লাগিব সুজিখিনি মই মিক্সিত অলপ পিছি লৈছো অলপ চেনিখিনি মই পিছি লোৱা হৈছে অলপ গাখীৰ আৰু অলপ পাউডাৰ গাখীৰ লাগিব অলপ ড্ৰাই ফ্ৰুটছ লাগিব মই এটা কাজুটো অলপ কাটি লৈছো আৰু ফুড কালাৰ লৈছো ফুড কালাৰটো অপচনেল হয় আৰু অলপ ঘি লাগিব লাগিব ইলাচি দুটা মই লৈ লৈছো আহকচোন চাও কিদৰে মই বনাইছিলো প্ৰথমে মই গেছত এখন কেৰাহী পাতি দিছো কেৰাহীখন অকমান গৰম হোৱাত তাতে মই এতিয়া সুজিখিনি দি দিম সুজিখিনি দি অলপ 1 বা 2 মিনিট মানৰ কাৰণে সুজি কেঁচা ভাৱটো যোৱালৈকে অলপ সময় ভাজি লম এতিয়া মই তাতে থৈ দিয়া গাখীৰখিনি অলপকে দি যাম আৰু গেছটো লো ফ্লেমত ৰাখিম সুজিখিনি বেছি ভাজিব নালাগে এটা টাইট লাডু নিচিনা হোৱাত মানে আটা লাডুটো নিচিনা হোৱাত মই এতিয়া গেছটো অফ কৰি মই তাতে ঢাকন লগাই দিম 5 মিনিটৰ বাবে এইদৰে ৰাখি দিম তাৰপিছত 5 মিনিটৰ পিছত মই এইদৰে সুজিখিনি এখন প্লেটত লম আৰু প্লেটত লৈ অলপ ঠাণ্ডা হোৱাত মই তাতে 1 চামুচ ঘি এড কৰি দিছো ঘি দিলে স্মেলটো বহুত ধুনীয়া আহে গোন্ধটো আৰু তাতে মই অকণ ইলাচি গুড়ি দি দিছো এতিয়া মই সেইখিনি অকমান হাতেৰে মঠি লম এতিয়া মই তাতে অলপ ফুড কালাৰ এড কৰিছো ফুড কালাৰটো নিদিলেও কোনো কথা নাই এতিয়া মই তাতে পাউডাৰ সুগাৰখিনি দি লম চেনিখিনি দিয়াৰ লগে লগে অলপ পানী ভাব লাগিব এইদৰে চেনি দিয়াৰ পিছত মই 5-6 মিনিটৰ কাৰণে ভালদৰে মঠি লম এয়া মোৰ মঠা হৈ গৈছে এতিয়া মই সৰু লাডু কৰি লম এতিয়া মই অলপ থালখনত ঘি সানি লম লগতে অলপ হাততো সানি লম আৰু এনেকুৱা দীঘলীয়া শেপ কৰি যাম এয়া মোৰ ৰেডি হৈ গৈছে আনফালে মই এটা প্ৰেছাৰ কুকাৰত পাউডাৰ সুগাৰখিনি দি দিম আৰু পানী অলপ দি দিম চেনিতকৈ পানীৰ পৰিমাণটো বেছি হ'ব লাগে আৰু গেছটো হাই ফ্লেমত কৰি মই সঘনাই লৰাই যাম অলপ উতল অহাত মই তাতে লাডুখিনি দি গৈছো এতিয়া মই 10 মিনিটৰ বাবে লো ফ্লেমত ঢাকন মাৰি সিজিবলৈ দিম আনফালে মই ষ্টাফিঙৰ কাৰণে এখন পেন পাতি লৈছো তাতে অলপ ঘি এড কৰি দিছো ঘিখিনি গৰম হোৱাত তাতে মই পাউডাৰ গাখীৰখিনি দি দিছো আৰু তাতে মই অকমান গাখীৰো এড কৰি দিছো আৰু গেছটো পুৰা সিমত দি থৈছো এনেদৰে মই 5 মিনিট মান সময় ভালদৰে লৰাই থাকিম তাৰ পিছত তাতে মই কুটি থোৱা কাজু বাদামখিনি দি দিছো এইদৰে অলপ সময় ভাজিম তাৰ পিছত তাত মই অলপ চেনি দিছো চেনি দিয়াৰ পিছত 5 মিনিটৰ বাবে এইদৰে পুৰা ভালদৰে ভাজি লওঁ আৰু এয়া ষ্টাফিংখিনি ৰেডি হৈ গৈছে আৰু আনফালে মোৰ মিঠাইখিনিও সিজা ভালদৰে হৈ গৈছে এতিয়া মই এখন প্লেটত মিঠাইখিনি এটা কৈ উলিয়াই লম
এতিয়া মই ষ্টাফিংখিনি ভৰাবৰ বাবে মিঠাইটোৰ মাজত দীঘলীয়াকৈ অলপ কাটি ল'ম আৰু মই বনাই থোৱা পুৰখিনি অলপ অলপকৈ মাজত ভৰাই যাম। এইদৰে মই এটা এটাকৈ গোটেইখিনি মাজত পুৰখিনি ভৰাই যাম। এয়া মোৰ মিঠাই ৰেডি হৈ গৈছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।